Hi friends, আপোনালোকে চাই আছে সুবেন কাই ব্লগস মোৰ লগত আছে এঞ্জেল হাই দিয়া মা আৰু এঞ্জেলৰ মাক আছে আৰু এইফালে খুৰী আছে দেখাই দি নেঠে আৰু এইফালে কোনি আছে দেখাই দি খুৰী কা খুৰা আৰু সুৰিনককে দেখাই দিলি মইতো আছে গটিকে আমি আজি ক'ত আছো আপোনালোকক কৈ আছো কিন্তু আগতে জায়গাটো চাই লওক আপোনালোকে বহুত দিন একেলগে ফেমিলিৰ লগত কত ঘূৰিব অহা নাই গতিকে বহুত দিন প্লেনিং কৰি আছিলোঁ বছৰে হৈ গ'ল এঞ্জেল জন্ম হোৱাৰ আগৰ পৰা তাৰমানে একেলগে কত অহাই নাছিলোঁ আৰু এঞ্জেল যিহেতু ডাঙৰ হ'ল আৰু লকডাউনৰ মাজত জন্ম পালে তাতেতো আৰু ঘূৰাৰ প্ৰশ্নই নুঠে গতিকে এঞ্জেলৰ লাহেকৈ 2 বছৰ হ'ব আহি গ'লোঁ ফুৰিব আৰু আমি বৰ্তমান আজি আছোঁ মানাস অভয়াৰণ্যত তো এয়া আমাৰ বনফায়াৰ ৰেডি আৰু চবে একদম নিজৰ নিজৰ জেগাত বহি আছে এইফালে চুৰে নেঠে খুৰি আছে আৰু এইফালে এজন ব্যক্তি আছে আমাৰ ইণ্টাৰভিউটো লৈ আছোঁ আপোনালোকেতো চিনি পোৱা নাই এয়া হৈছে খুৰী আৰু খুৰী কা হাজবেণ্ড খুৰা নমস্কাৰ এটা দিয়ক কি আপুনি দেখোন একদম ঠাণ্ডা লাগছে নেকি টুপি চুপি পুৰা মাৰি আছে চুলি নাই চুলি নাই তালু ঠাণ্ডা হৈ যাব তালু ঠাণ্ডা হ'ব খুৰা হৈছে আমাৰ একদম ষ্টাইলিছ মানুহ গতিকে চব একদম ৰেডি পুৰা এনজয় কৰিম বুলি খুৰি আছে কেনে লাগছে আজি আপোনাৰ আহি কওকচোন আজি ভালে লাগছে বহুত দিনৰ মূৰত ভাবি আছিলো আহিম বুলি আজি আৰু একদম শকত মানুহটো আহিছে ইফালে আমাৰ 1.5 কুইণ্টেল গাড়ী একফালে অংকুৰক আজি আমি এটা নাম দিছোঁ উমেশক এটা আমি তাক নিক নেম এটা দিছোঁ 1.5 কুইণ্টেল আৰু এইফালে আছে আমাৰ এঞ্জেল দেখুৱাই নাই বহুত টাইম এঞ্জেলৰ মাক আছে আমাৰ হাই দিয়া এবাৰ হাই দিয়া শুনিলো এঞ্জেল হাই দিয়া আৰু এঞ্জেলৰ মাক আছে কেনে লাগছে আহি বহুত ভাল লাগছে আৰু এটা কথা খুৰীক কিন্তু আজি একদম বেলেগ দেখা হৈছে দিয়া কিয় ভিডিঅ'ত যেন দেখা পাই তাৰ মানে বয়সস্থ আজি অলপ বহুত চেংৰা লাগছে অলপ নহয় মোক সদায় বুঢ়াই বনাই সেইকাৰণে সেনে নহয় আজি আৰু নিজৰ ইচ্ছামতে আহিছো ভালকে আহিছো আমাৰ এঞ্জেলৰ কাৰণে আমি ঘৰৰ পৰা আঙ্গুৰ লৈ আহিছোঁ যিহেতু এঞ্জেলে মাছ মাংস নাখায় গতিকে আঙ্গুৰে খাব কি খাইছ মা আঙ্গুৰ এয়া চাওক কি সুন্দৰ পৰিৱেশ চবে একদম বঢ়িয়াকৈ বহি আছে আমাৰ এঞ্জেলে আঙ্গুৰ খাই আছে আৰু এইফালে আছে খুৰী কেনে লাগছে পৰিৱেশটো বহুত ধুনীয়া এনেহেন পৰিৱেশত থকা নাছিলো আগতে আহি বহুত ভাল লাগছে আৰু কালি ৰাতিপুৱা চাব লাগিব আৰু ক'ত কি আছে ঠিক আছে মই আপোনাক এটা প্ৰশ্ন সোধোঁ আমাৰতো বিয়া হোৱা বেছি বছৰ হোৱাই নাই আজি 4 বছৰ হ'ল মই এনেকৈ নতুন বুলিয়ে ক'ব লাগিব এই 4 বছৰত মই ঘূৰাব আনিছোঁ ঘূৰাবা লকডাউন নহ'লেতো আৰু ক'ৰবাত ঘূৰাবা নিলোঁ হয় খুৰাই আগতে আপোনাক নতুন যেতিয়া বিয়া হৈছিল ঘূৰাবা নিছিল নে নিছিল আমি বহুত জেগাত গৈছো বাপ্পা হয় দাৰ্জিলিং তাৰপিছত কলকাতা তাৰপিছত এই বহুত জেগাত গৈছো যোৰহাট গৈছো আৰু নিছে আৰু আগতেতো আমি বহুত ফুৰিব গৈছিলো এতিয়াহে তাৰমানে কমছে এই ময়ো নিম লকডাউন আছিল বাপা সেইকাৰণে নিব পৰা নাই লাষ্ট বাৰ কথা নহয় লকডাউন আছিল এই ইমান সৰু চলি এটা আছে ৰিক্স ল'ব নোৱাৰি না তাতে আৰু কৰোণা আন বেমাৰ গতিকে নিম ময়ো নিম আমি ফুৰি তাৰমানে বহুত ভাল পাওঁ আমি কাবাই ক'ৰবাত লগ ধৰিলে আমি যাওঁৱে আৰু এনে আগৰ পৰাই আৰু আপুনি গেছি তাতে আমাৰ ক'ব লগা একো নাই কাৰণ আপুনি গাড়ীত বমি চমি নকৰে এঞ্জেলৰ মাকৰ কথাটো জানেই সেইকাৰণে বহুত জেগাত নিবা আজি কি ভাগ্যত কৰা নাই গম নাপাওঁ আৰু সেইকাৰণে মই নিবা টানেই পাওঁ তাৰমানে দংকল বহে ৰাস্তা বাপা ৰে এই চোৰেন সঁচা না মিছা কচোন সঁচা সেইয়া মই সাক্ষী আছো সাক্ষীও আছে কিমান দিন যায় বেছি মোৰ লগত লকডাউন আছিলে বাপা ৰে সেই কথাগিলা নিমটো আগতে লকডাউনৰ এবাৰ ডাইৰেক্ট ডুবাইত লৈ যাম হ'ল না ডুবাইত লৈ যাম ডাইৰেক্ট বন্ধ লাগছিলে বাপা উঠাই পেছি চবে শেষ ঠাই পইছি চবে আমি নাখাই পাওঁ নাখায় খাই দিলক পিঁয়াজ তাই জ্বালা পালি উলিয়াই দিব ৰ তেনে কেনে হৈছে পকৰি চোৰেন নাম্বাৰ 1 বুলি ক'ব লাগিব কেনে হৈছে অংকুৰ বঢ়িয়া কেনে আছে খুৰা পকৰি এইটো দালিৰ বনাইছে বঢ়িয়া হৈছে দালিৰ মই কিন্তু একদম বঢ়িয়া পাইছোঁ পুৰা একদম টেষ্টি আৰু তামাম আমাৰ কেনে হৈছে ভাল না বেয়া কৈ দিয়া বইল গাহৰি বুলি বইল ইমান নামান কি হ'ব আছে এইখিনিতো মোকে লাগব এইখিনি আমি নাখাওঁ আঙুলি চিলকি থাকব বোলে খুৰীও খাই নেকি মই কিন্তু নাখাওঁ দে গাহৰি একদম আৰু অংকুৰে কিয় নাখা
কিয় নাখা তই আঠটাই নহয় এইখিনি আঠটাই নহয় ঠিক কথা কৈছি ঘূৰে দি তো ফ্ৰেণ্ডছ আমাৰ এঞ্জেলৰ কাৰণে অলপ অসুবিধা হ'ল আমিতো এনেই টেণ্টত থাকিম বুলি ভাবিছিলোঁ কিন্তু টেণ্টত অলপ লাইটৰ প্ৰব্লেম আছে লাইট নাই তাতে গতিকে এঞ্জেলে একদম আন্ধাৰত থকাৰ অভ্যাস নাই এঞ্জেলৰ অলপ ৰাতি প্ৰব্লেম দিবৰ কাৰণে এই ৰুমটো লৈ ল'লোঁ চাই লওক একদম ধুনীয়া ৰুম দুইজন থাকিব পাৰে এঞ্জেলক চাওক কি ফূৰ্তি একদম এঞ্জেলৰ আমাৰ এঞ্জেল ক'তা কি কৰি আছ তুমি হাই দিয়া একবাৰ হাই দিয়া এই তই ভিডিঅ' বনাই আছে উফ বা তো এইটো আমাৰ ৰুম কি ধুনীয়া ৰুম ভাল লাগিছে আহি খুৰাহঁতো চাব আহিছে এই খুৰী কেনে লাগছে খুৰী ৰুমটো আমি ৰুমতে থাকিম আৰু আপোনালোকে থাকক টেণ্টত এইফালে এটাচ লেট্ৰিন বাথৰুম বাথৰুম আছে এইটো মই দেখাই আছো এইটো লেট্ৰিন তাৰপিছত বাহিৰটো দেখাই দিওঁ একবাৰ এইটো হৈছে আমাৰ ৰুম ইয়াতে যাম এইখন হৈছে এইখন বহিব পাৰি আৰু এইফালৰ পৰা চব দেখা পায় এইবিলাক টেংক এইবিলাকত খুৰা আৰু ইয়াতে আছে এখন টাৱেল আৰু ইয়াতে কি আছে চাওঁ কল ব্ৰাছ আৰু কলগেট আৰু আছে ক্লিনিক প্লাছ চেম্পু চানচিল্ক চেম্পু দিয়া নাই দে বতাহ আহে আৰু ইয়াতে দুইজন মানুহ ধৰিব না দুইজন ধৰিব কিন্তু খুলি দিছোঁ গোটাই খুলি দি কিন্তু দুইজনৰ জেগাত তিনিজন থাকিব লাগিব না তাতে আৰু উমেশ যেন মানুহ থাকিব ইয়াতে 1.5 কুইণ্টেল আমাৰ তাৰমানে উমেশ নেথে আৰু সুৰেন এইটো টেণ্টত থাকিব কিন্তু তিনিজন ধৰিব না মোৰ এইটো তাতে সন্দেহ লাগছে কিবাকে মিলাব লাগিব আৰু মিলাব লাগিব আৰু 1.5 কুইণ্টেলে যিহেতু থাকিব তো ফ্ৰেণ্ডছ এতিয়া আমি ৰাতি ডিনাৰ কৰিম আৰু আমাৰ ডিনাৰত আছে আজি ৰাতি ৰুটি আৰু মাংস লোকেল নহয় ব্ৰইলাৰ লোকেল আনবা দিছিলোঁ কিন্তু আমাৰ ভাইটি লোকেল নানিলা সি কিবা ব্ৰইলাৰহে লৈ আহিলে মই 2 কেজি বুলি ক'লোঁ সি আৰু ব্ৰইলাৰ লৈ আহিলাক ৰুটিখিনি আমাৰ খুৰী আনছি আৰু মাংসখিনি আমাৰ এখেতে বনাইছি আৰু খাই পেলাই কমেণ্টটো দিব কেনে হৈছে খাই কমেণ্টটো দিম এতিয়া দিলোঁ ৰুটি মই বনাইছো ৰুটি আমাৰ খুৰী বনাইছি আৰু আমাৰ চুৰেনেতো ঘুমালাকে ভাত চাত খালাকে গতিকে ৰুটি আৰু মাংস খাবা না ৰুটি খাবা না খাম হ'ব না 1 2 3 4 5 6 কি মা কি খাবা ৰুটি খাম হামু লগা নাই তোমাৰ হামু লগা নাই এই আমাৰ খুৰা ডেন্স উঠি গেছি এতিয়া নাচবা লাগব আমি বাকী কথা বাদ দিয়ক খুৰী আহি কেনে লাগছি ভালে লাগছি ন নেথে কেনে লাগছি বঢ়িয়া খা খা একদম মজা অংকুৰ দে ভালকে খা আমা এঞ্জেল কি কৰি আছ তুমি ভাল লাগছি না আহি এঞ্জেলৰ ভাল লাগছি এয়া চাওক এঞ্জেলৰ মাক পুৰা একদম কোট চট পিন্ধি উকিলৰ দৰে হৈ আছে ইমান লাম্বা কোট বাপ্পা ঐ মানুহটো খাটা নহয় মানুহটো জখলা বুলি ক'ব পাৰি জখলা টিঙত উঠবা লগা হ'লে এঞ্জেলৰ মাকৰ কান্ধত উঠি দিলে হ'ল টিং পাই যাব আপুনি এই চাওক মোৰ খোৱা হ'ল এটা খাৱাই হোৱা নাই বা পুৰা মাৰি আছে আৰু যিমান পাৰে বহাই আছে এইটো এটা তলমুৱা হৈ কেনে পুৰা মাৰি আছে ইফালে খুৰী এই খুৰাই খাবাই নলাগে ইয়া আৰু ইফালে একেবাৰে থিয়া হয় মাৰি আছে একদম ভাল হৈছে সদ হৈছে মাথা ঘূৰাব
গতিকে আমাৰ ডিনাৰ খতম এয়া চাওক গোটেই চবে গোটেই প্লেট চেট চাফা কৰি দিছে একো নাই গোটেই খতম এই খুৰী গুড নাইট গুড নাইট এই সুৰেন তিনজন ধৰব না ইয়াতে তিনজন ধৰাটো ধৰবই কিন্তু কাইকুলিহে সোমাই থৈ নেকি দিয়ক দুইফালে যাচোন উমেশ মাজত ঘুমচোন ধৰে না নধৰে নহ'লে এটা বেলেগ ল আৰু দে এই বাই মোবাইল চোবাইল গোটাই ল'ৰা আছে ঐ ইয়াক মাজত ৰাখবি ইয়াক গোটেই জেগাখিনি সিয়ে খালাক দেখোন মোৰ কম্বল যদি ৰাতি টান এটাক ঘূৰি মাৰি তলত পেলাই দিম মই এই ইফালে তাক ধৰিলে দিবি এই এটা কথা তহঁতে এইটো ঘুমাই আছে না গোটেই একদম চেণ্টেন গোটেই মাৰা যাব গোটেই চেণ্টেন মাৰি দিবি হাৱা চাৱা নোমাৰ কাৰণে ৰাতি যদি কোনোবাই একদম বেয়াকে পাদে কি হ'ব ইয়ে মাতব ইয়াত ঠিক নাই এই কম্বল চম্বল মাথাত ল'বি চাবি দে নেথে কিন্তু পাদলি কিন্তু এতিয়া আৰু হাৱা ওলাই যাব ৰাস্তা নাই কিন্তু হাৱা বলে যাই নাজান আজনু অংকুৰ গুলাম কিন্তু এইটো ফাইনেল চলে না সাপোর্ট করবি এক লাঠি মারি গুলাম আমি দে বাদি গুড নাইট গুড নাইটটো হ'ব বাৰু গুড নাইট দিম কিন্তু ই ৰাতি মোৰ কম্বল টানাটো খাটাং ই কম্বল আনব জানাই ই টানব মোৰ কম্বল কেইখন আছে ব্লেংকেট কেইখন আছে গতিকে ইয়াক খুজিলো দিব দে খুজিলো লাগব না নালগে গাহৰি মোক নালগে এই তাক চাইডত থৈ দি মোক সাইডত দি না হামু দিয়াচোন একবাৰ হামু দিয়া অঁ এনেকৈ হামু দিবা তুমি হামু দিবা অঁ হামু গেলে এঞ্জেল চকু মোজাচোন চকু মোজা অঁ আমাৰ এঞ্জেল হামু গেলে গুড নাইট কৈ দিয়া গুড নাইট এয়া আমাৰ এঞ্জেলে সাৰ পালে হামু দি আছিলা ৰাতি ন হামু দিছিলা উঠলা ক গুড মৰ্ণিং ক গুড মৰ্ণিং চাহ খাবা চাহ খাবা না চাহ নাখাওঁ গাখীৰ খাবা কি খাবা চাহ অঁ এয়া চাওক আমাৰ এঞ্জেলে ক'ত হামু দি আছে আমা উঠলা ক গুড মৰ্ণিং চাহ খাবা না নাখাওঁ চাহ কি খাবা গাখীৰ ক'ত পাম আমি ইয়াতে সুধো ৰ'বা গাখীৰ আছে নে নাই চাহ নাখাওঁ খাবা অঁ তো এতিয়া ৰাতিপুৱা 6:30 বাজিছে আৰু জীপ চাফাৰী যাওঁ নে নাযাওঁ ডিছকাশ্যন চলি আছে আমাৰ এঞ্জেলে যিহেতু সৰু আছে আৰু বহুত ধূলা থাকিব পাৰে তাতে যোৱাবাৰ মই গৈছোঁ আৰু বতাহ থাকে বহুত গতিকে আমি নাযাওঁ বুলিয়ে ভাবিছোঁ খুৰা আৰু খুৰী যাব নেথে আৰু অংকুৰ যায় নেকি সুধিলেও ৰ'ব এনে অলপ মৰ্ণিং ৱাক আমাৰ এঞ্জেল আছে খুৰা আছে ৰাতিপুৱা ওলাই আহিছোঁ খুব ভাল লাগিছে একদম সুন্দৰ পৰিৱেশ হাল্লা হুল্লা নাই একদম প্ৰকৃতিৰ মাজত ধুনীয়া লাগিছে আৰু এই ৰ কালি ৰাতি অংকুৰে ঘুমাব দিলাক না উমেশে মই 5 মিনিটো ঘুমাব পৰা নাই একদম ঘুমাই নাই মই তাৰ যি হত্ৰেনি এতিয়া মই পৰি আছোঁ এতিয়া তাক উইলে দিব লাগিছিল বেটাক ৰাতি নাযায় সি বেটাই দে ঘুমাই থাক এই উমেশ কি তই বেলেগক ইমান অশান্তি কিয় দিয়া আমাৰ খুৰা আৰু খুৰী একদম জীপ চাফাৰী কৰি আহিলে ভিতৰত আমি নগ'লোঁ এঞ্জেলে যিহেতু সৰু আছে সেইকাৰণে নগ'লোঁ এতিয়া বৰ্তমান গৈ আছোঁ মানাছৰ যি পিকনিক প্লেচ আছে য'ত মানুহে পিকনিক খায় এইটো হৈছে সেই নদীটো ঠাইখিনি আমি চাব গৈ আছোঁ আপোনালোককো দেখাম ৰ'ব চাওক একদম কি ধুনীয়া নদী আৰু পানী বোলে বিৰাট ঠাণ্ডা ইয়াৰে চিপছ খুজি আছিলা দেখোন তুমি চিপছ খুজি আছিলা চিপছ ল কি লাগে চকেট ক'ত আছে চকেট কোনটো এইটো ললিপপ এইটো ধৰা থেংক ইউ ক ইয়াতে আপোনালোকে ময়ূৰ চৰাই খুব দেখিব পাব একদম গেটৰ ওচৰতে পাব আপোনালোকে একদম ধুনীয়া ধুনীয়া ডাঙৰ সৰু একদম মতা মাইকী চব ময়ূৰ আপোনালোকে দেখিবলৈ পাব একদম ধুনীয়াকৈ পাবই আৰু চাব আমাৰ এঞ্জেলেও চাই আছে আমিও চাই আছোঁ এঞ্জেল কি দেখা পাইছ পিকক ক'ত আছে পিকক ক'ত কোনটো উৰি গ'ল ন মাতাচোন পিকক মাতা পিকক মাতা আৰু এইখন হৈছে মানাস অভয়াৰণ্যৰ মেইন গেট ইয়াৰ পৰা ভিতৰত গ'লে আপোনালোকে জীৱ জন্তুবিলাক চাব পাৰিব
আৰু এখন গেট আছে দেখাই আছোঁ ইয়াতে মানুহবিলাকে ফটো উঠে আমিও ফটো উঠিম ৰ'ব এয়া চাওক মানস নেশ্যনেল পাৰ্ক এয়া আমাৰ নেথে উমেশ আহি আছে আমিও ফটো চটো উঠি লওঁ ৰ'ব ফটোবিলাক আপোনালোকে ইনষ্টাগ্ৰামত পাই যাব আমাৰ কি একদম ঘূৰি ফুৰি আকৌ ৰিজৰ্টত আহি গ'লোঁ চাওক এঞ্জেল আৰু মোক চাওক আৰাম কৰি আছোঁ চকুমোজা মাছ চকুমোজা হামো দিয়া মাক উৎপা দিবা মাক উৎপা দিবা এয়া ৰাতিপুৱা ব্ৰেকফাষ্ট আহি গ'ল একদম ধুনীয়াকৈ আমি বনাব দিছোঁ ভাত খাম আমি যিহেতু অসমীয়া মানুহ ভাতে খাওঁ ৰাতিপুৱা ব্ৰেকফাষ্টত ভাত আছে পাপৰ আছে আলু খানা আছে বইল দালি আছে লগতে ডিমা চিমা গোটেই খাম আপোনালোকে নিজৰ ইচ্ছামতে খাব পাৰিব পুৰি চুৰি হ'লেও লুচি চুচি যি লাগে আপোনালোকে পাই যাব গতিকে ব্ৰেকফাষ্টটো কৰি লওঁ ৰ'ব তাৰপিছত ঘৰত যাম আৰু চাবা হৈ গ'ল এতিয়া আমি ঘৰত যাই আছোঁ মানাসত এক ৰাতি থাকি আহিলোঁ খুব ভাল লাগিল যিহেতু ভিতৰত যোৱা নহ'ল খুৰা খুৰীহঁত গ'ল কিন্তু আমি ফুটেজ নাপালোঁ গতিকে আপোনালোকক দেখাব নোৱাৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক শ্বেয়াৰ কৰক লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক না কি হয়